যোৱাকালি সন্ধিয়া আমাৰ মৰিগাঁও জিলাৰে 12ৰে এডভোকেট ৰাতুল বৰা ডাঙৰীয়াই এখন এফআইআৰ দিছিলে আমাক জুবিন গাৰ্গৰ ঘটনাটোৰ সংক্ৰান্তত। আৰু ইতিমধ্যে আমি এইটো এনকোৱাৰী ষ্টেজত ৰাখিছোঁ আৰু যিটো এফআইআৰ ইতিমধ্যে আমি CID-লৈ প্ৰেৰণ কৰিম আৰু CID-য়ে এইটো গোচৰ ৰুজু কৰি তাতে তদন্ত আৰম্ভ কৰিব। বাকী আমি এডভোকেট জনকো আমি সোধা পোছা কৰিছোঁ, তেখেতৰ ষ্টেটমেণ্টটো লৈছোঁ আৰু গোটেইখিনি আমি প্ৰেৰণ কৰিম। তাতে গোচৰ ৰুজু কৰিব আৰু বিভিন্ন ঠাইত আমি গম পাইছোঁ যে এনেকুৱা মানে অভিযোগ দিছে, গতিকে নিশ্চয় এইটো তদন্ত কৰি বিহিত ব্যৱস্থা লোৱা হ'ব। মানে তাতে সমূহীয়াভাৱে গোচৰটো ৰুজু কৰি তদন্ত কৰা হ'ব। কাৰণ ইয়াত আৰু মানুহে এফআইআৰ দিব বুলি মই গম পাইছিলোঁ, গতিকে যিহেতু আৰু অসমৰ বিভিন্ন ঠাইতো দিয়া বুলি গম পাইছোঁ, গতিকে তাতেই গোচৰ ৰুজু কৰি তদন্ত কৰা হ'ব। এতিয়া এফআইআৰ মতেতো এটা হত্যা বুলি কৈছে, ক্ৰিমিনেল কনস্পিৰেচিৰ কথা কৈছে, গতিকে এইটো এতিয়া চাই পেলাই এফআইআৰ মতে ব্যৱস্থা লোৱা হ'ব। ৰাতুল বৰা ডাঙৰীয়াই দিছে, আমাৰ জেনেৰেল ডায়েৰী এণ্ট্ৰি হৈছে, যোৱাকালিতে এণ্ট্ৰি হৈছে। গোচৰ নম্বৰটো মই এতিয়া আমি দিব পৰা নাই, এইটো গোচৰটো যিহেতু পিছত CID-ত ৰুজু হ'ব, এইটো নম্বৰটো তাৰ পৰা আমি সংগ্ৰহ কৰি ল'ব পাৰিম।